হেল্ল' এভৰিৱান নমস্কাৰ জনাইছোঁ সকলোকে বাহিৰলৈ আহিছোঁ বতৰটো চাবৰ বাবে কাৰণ আজি যিহেতু বিহুৰ অনুষ্ঠান আছে তাতোতকৈ ডাঙৰ কথা আজি বিহু অনুষ্ঠান মোৰ নহয় দেই আমাৰ দেহাৰ ভাগৰ আছে কাৰণ গোটেই মাহটো চ'তৰ পৰা আচলতে মোৰ প্ৰগ্ৰেমসমূহ আছিলে বাবে তাইক মোক ক'তো এবাৰ নচুৱাবলৈকে নাপালোঁ আৰু তাইৰ মনটো খুব দুখ কৰি আছে সেইবাবে ভাবিলোঁ এইবাৰ তাইক নচুৱাওঁ এবাৰ হ'লেও ওচৰতে আজি যিহেতু বিহু মেলা এখন আছে আৰু গোটেই কাপোৰবোৰ তাই ক'ত ক'ত যে সোমাই আছিলে গোটেই কাপোৰখিনি ৰেডি কৰিছোঁ আৰু সেইফালে মাইণ্ডা শুই আছে সেইকাৰণে মই ভইচ অভাৰ কৰি ভিডিঅ' কৰিছোঁ আৰু বস্তুখিনি ৰেডি কৰিলোঁ তাই আকৌ ব্লাউজটো চাওকচোন কিমান যে অকণমানি নহয় তাতোতকৈ ডাঙৰ কথা তাই পেটিকোটটো দেখাই আছোঁ ৰ'ব এইটো যে দুবেগেটমান হ'ব নেকি মানে তাইৰ জোখত মই বনাই দিছিলোঁ তেতিয়া মানে কাপোৰযোৰ পিন্ধাবলৈ ভাল হয় আৰু বস্তুখিনি ৰেডি কৰি লৈছোঁ আৰু এইফালে তাই স্কুলৰ পৰা অহাৰ পিছত অকণমান শুবলৈও দিছোঁ বাকী এই কাপোৰখিনিৰ কথা কি ক'ম আৰু কালিয়ে বজাৰ কৰিলোঁ আজিলৈকে মই চিজিল কৰিব পৰা নাই ইয়াৰ আগৰ ভিডিঅ'টো দিছোঁ কাপোৰখিনি 3বাৰমান উলিয়াইছোঁ আকৌ নিমখ ভৰাই থৈ দিছোঁগৈ কাৰণ ইমান এলাহ লাগিছে নহয় এইবাৰ বোলো নাই ফাইনেলি মই কাপোৰখিনি চিজিল কৰিবই লাগিব বুলি উলিয়াই লৈছোঁ আৰু তাৰ পাছতে মাইণ্ডাৰ লগত গ'লোগৈ বাৰীলৈ বুলি দেহালে কপৌ ফুল এপাহ আনো বুলি ইমান মৰম লাগে এই ফুলবিধ এইবাৰ আমাৰ ঘৰত প্ৰথমবাৰৰ কাৰণে ফুলিছে 4পাহ ফুলিছে ইয়াত 2পাহ আৰু বেলেগ এজোপাত 2পাহ মোৰহে মাৰি পানী ক'ৰবাত যাবলৈ মন থাকিলে মই অনুষ্ঠান কৰি থাকোঁতে আচলতে এবিধ ফুল ফুলাই নাছিলে কলি হৈ আছিলে আৰু এবিধ ফুল চাওকচোন ইমানবোৰ কলি আছে আমাৰ ঘৰত এনেকুৱা প্ৰায় 4-5জোপামান আছে চবতে এনেকৈ কলি মেলি আছে ফুলিব আৰু অলপ অলপ ফুলিছে খুব ভাল লাগে আচলতে কপৌ ফুল বুলি ক'লে সেইকাৰণে মই ভিডিঅ' কৰি আপোনালোকক দেখোঁ